নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল নিজৰ জিলাতে চাকৰিসমূহ মুকলি কৰিছে প্ৰায় 25600 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সহায়কৰ ভেকেন্সি আছে পিয়নৰ ভেকেন্সি আছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসিডিউৰ বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াত আপোনালোকে দেখিছে নিজৰ জিলাতে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব প্ৰায় 25600 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ভেকেন্সিখিনি কৰ পাইছে সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি এই বন্ধন বেংকৰ পৰা ভেকেন্সিখিনি আছে ইয়াৰ যদি আপোনালোকক পপাৰ অনলাইনে যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই লব বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে WhatsAppত মেছেজ কৰিব আমি আপোনালোকক পপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে আপোনালোকে নিজেও কৰিব পাৰিব অনলাইন যোগে কৰিব পাৰিব ইয়াত আপোনালোকে দেখিছে নিজে কেনেদৰে কৰিব পাৰিব মই সেইখিনি আপোনালোকক জনাই আছো সো ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ৰিক্ৰুটমেন্টৰ কাৰণে ভেকেন্সি আছে 50358 ভেকেন্সি আছে হলো আপোনালোকে ধৰি লওক মানে সকলো ষ্টেটমেন্ট মিলাই ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 50000 কৈ অত্যাধিক ভেকেন্সি কালেকশন অফিচাৰ কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ কাস্টমাৰ সাৰ্ভিস এক্সিকিউটিভৰ ভেকেন্সি আছে ফাইনান্স এণ্ড একাউন্টিংৰ ভেকেন্সি আছে মেনেজাৰ হেড অফ অপাৰেশনৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব আপোনালোকে সকলোখিনি ভেকেন্সি দেখিবলৈ পাইছে ৰিকভাৰী অফিচাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসিডিউৰ বিচাৰিছে সকলোখিনি কথা জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব টোটাল ভেকেন্সি ক্ষেত্ৰত দেখিব পাইছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ এটা সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি লব পাৰিব দেখিব পাইছে ভেৰিয়াছ ভেকেন্সি আপোনালোকৰ মুকলি কৰি দিছে আপোনালোকে বন্ধন বেংকৰ ফালৰ পৰা সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি লব পাৰিব আৰু ভেকেন্সিখিনি ক্ষেত্ৰত যে অনলাইনটো আমাৰ থ্ৰুদি কৰাব আছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে মেছেজ কৰিলে হ'ল কল কৰিলে এভেইলেবল নাপাব সো WhatsAppত মেছেজ কৰিব আপোনালোক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স দুজনৰ সকলো কেন্দ্ৰ আবেদনসমূহ কৰি লব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলো আবেদনসমূহ কৰিব পাৰিব সিলেকশন প্ৰসেছটো অনলি ইন্টাৰভিউ হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যে শৰ্ট লিস্টেড হয় তেতিয়া ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাস কৰিলে ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যদি বয়সৰ সময়সীমা হয় মিনিমাম এজ 18 বছৰ মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব 18 পৰা 40 বছৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে যদি এজ সিলেকশন হয় হেতু লাভ কৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰকৈ এজ সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিস নাই জেনাৰেল ওবিসি ইডব্লিউএছ কোনো এপ্লিকেশন ফিস নাই এসসি এসসি কাৰণে কোনো এপ্লিকেশন ফিস নাই সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকে ডাঙৰ এটা সুযোগ আছে সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত 10 পাস কৰি ল'ব পাৰিব 12 পাস কৰি ল'ব পাৰিব নাইবা যি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও পাৰিব পিজি ইঞ্জিনিয়াৰিং পাস সকলো কেটেগৰী সকলো কেটেগৰী ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যে কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব বৰ্তমান আপোনালোকৰ এপ্লাই চলি আছে আৰু ষ্টাৰ্টিং ডেট অলৰেডি এপ্লাই হৈ আছে আৰু মই এডভাৰটাইজমেন্টৰ লিংকটো আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত ভিজিট কৰি আপোনালোকে নিজেও কৰি ল'ব পাৰিব নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা হৈছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে তাত আপোনালোকে মেছেজ কৰিব কল কৰিলে এভেইলেবল নাপাব WhatsAppত মেছেজ কৰিলে হ'ল আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে বন্ধন বেংকৰ পৰা ভেকেন্সিখিনি গুটেখিনি ৰিলিজ কৰি দিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত 10 পাস কৰিলে আবেদন কৰিব পাৰিব 12 পাস কৰিলে আবেদন কৰিব পাৰিব নাইবা গ্ৰেজুৱেচন পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু 10 পাসৰ কাৰণে বেলেগ ভেকেন্সি আছে 12 পাসৰ কাৰণে বেলেগ ভেকেন্সি আছে আৰু গ্ৰেজুৱেচন পাসৰ কাৰণে আপোনালোকে বেলেগ ভেকেন্সি দেখিবলৈ পাব বেংক যেটো ক্লাৰ্কৰ হয় বা এনেকুৱা লবলৈ ভেকেন্সি দেখিবলৈ পাব বন্ধন বেংকৰ ফালৰ পৰা আহিছে এটা আপোনালোকে দেখিব পাৰিছে সকলোখিনি ডিটেইলছ আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব গুটেখিনি ডকুমেন্টছ ডিটেইলছ আপোনালোকে দেখিব পাৰিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব সকলোখিনি কথা মই জনাইছো ৰিলেশনশ্বিপ মেনেজাৰ পৰা আদি কৰি হেড অপাৰেশনৰ পৰা এক্সপাৰ্ট অফিচাৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব টোটাল ভেকেন্সি ক্ষেত্ৰত ভেৰিয়াছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড বা এলিজিবল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব
আৰু ইয়াত গোটেইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব মিনিমাম এজ 18 বছৰ মেক্সিমাম 40 বছৰ লগতে এই সিলেকশনসমূহ লাভ কৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশনসমূহ লাভ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ'ত যদি ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি